ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ মোগল ৰাজত্বকালত ভাৰতবৰ্ষ এই পাঠটোৰ অনুশীলনীসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। অনুশীলনী তোমালোকৰ 1 নম্বৰ অনুশীলনীটোত দিয়া আছে যে উত্তৰ দিয়া। ক, ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা যে ভাৰতবৰ্ষত মুছলমানসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল। তোমালোকৰ প্ৰশ্নটো দিয়া আছিল যে পানিপটৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা পানিপটৰ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল। তোমালোকৰ প্ৰশ্নটোত দিয়া আছিল যে ঔৰংজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ঔৰংজেবে মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। তোমালোকৰ প্ৰশ্নটো দিয়া আছিল যে মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল। তোমালোকৰ প্ৰশ্নটো দিয়া আছিল যে মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে মনসবদাৰী প্ৰথা আকবৰে প্ৰৱৰ্তন কৰিছিল। এইবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ অনুশীলনীটোলৈ। তোমালোকৰ 2 নম্বৰ অনুশীলনীটোত দিয়া আছে যে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। তো প্ৰথমটোত দিয়া আছে যে ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এইটো হ'ব অশুদ্ধ। এবাৰ সটো চাইছোঁ, মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ সুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। এইটো হ'ব অশুদ্ধ। এবাৰ গটো চাইছোঁ, বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল। এইটো হ'ব শুদ্ধ। এইবাৰ ঘৰটো চাইছোঁ, মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। এইটো হ'ব শুদ্ধ। এবাৰ উঙটো চাইছোঁ, মনসবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়। এইটো হ'ব অশুদ্ধ। এবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ অনুশীলনীটোলৈ। ইয়াত দিয়া আছে যে খালী ঠাই পূৰণ কৰা। ইয়াৰ এই খালী ঠাইবোৰ আমি পূৰণ কৰিব লাগে। ইয়াত মই পূৰণ কৰিয়ে দিছোঁ, ঠিক তেনেদৰে তোমালোকেও পূৰণ কৰি ল'বা বা পূৰ কৰি ল'বা। কটো চাইছোঁ, ইয়াত তোমালোকে লিখিবা আকবৰ। আকবৰ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। এবাৰ সটো চাইছোঁ, মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল। ইয়াত তোমালোকে লিখিবা কোৰাণৰ নীতি নিৰ্দেশনা মতে। এবাৰ গটো চাইছোঁ, মোগলসকলে কৰ কাটালৰ বাবে মাটিক ইয়াত তোমালোকে লিখিবা 4 ভাগত ভাগ কৰিছিল। এবাৰ ঘৰটো চাইছোঁ, 1577 খ্ৰীষ্টাব্দত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত মনসবদাৰী প্ৰথাৰ প্ৰচলন কৰে। এবাৰ উঙটো চাইছোঁ, আকবৰৰ শাসন কালত মনসবদাৰ আছিল। ইয়াত তোমালোকে লিখিবা 29 জন। এবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ অনুশীলনীটোলৈ। চমু উত্তৰ লিখা বুলি দিয়া আছে। ক, একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকাৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট 2জন কোন কোন আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে মহামতি অশোক আৰু আকবৰ। তোমালোকৰ প্ৰশ্নটো দিয়া আছিল যে ঔৰংজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ঔৰংজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। তোমালোকৰ প্ৰশ্নটো দিয়া আছিল মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ
তলৰ বিষয়াবোৰ কোন কোন? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ তলৰ বিষয়াবোৰ হ'ল দিৱান, ফৌজদাৰ আৰু ফটোৱাল। তোমালোকৰ ঘৰৰ প্ৰশ্নটো দিয়া আছিল যে মোগলসকলৰ শাসনকালত মাটি কেইভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মোগলসকলৰ শাসনকালত মাটিক 4 ভাগত ভগোৱা হৈছিল। সেইবোৰ হ'ল 1 পুলাচ, 2 পাৰাউতি, 3 চাচ্চাৰ আৰু 4 বাঞ্জৰ। তোমালোকৰ অংগ প্ৰশ্নটো দিয়া আছিল যে মঞ্চবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মঞ্চবদাৰসকলক পদমৰ্যাদা অনুসৰি পাৰিতোষিক দিয়া হৈছিল। এই পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জাইগিৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জাইগিৰৰ পৰা মঞ্চবদাৰসকলে নিৰ্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল'ব পাৰিছিল। তোমালোকৰ প্ৰথম প্ৰশ্নটো দিয়া আছিল যে মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে 4টা পদ্ধতি প্ৰচলন আছিল। সেইকেইটা হৈছে ক 10 সাল বা 10 বছৰীয়া পদ্ধতি, খ যাৱতী পদ্ধতি, গ ঘালা বাক্সি আৰু ঘ নাচাক বা কাণকোট পদ্ধতি। এইবাৰ আহিছোঁ তোমালোকৰ 5 নম্বৰ অনুশীলনীটোলৈ। তোমালোকৰ 5 নম্বৰ অনুশীলনীটো দিয়া আছিল যে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ইয়াত ক, খ এনেকৈ দুটা দিয়া আছিল। প্ৰথমতে আমি কটো লিখি ল'ম। কটো দিয়া আছিল যে মোগলসকলৰ বিচাৰ ব্যৱস্থা। তো তোমালোকে লিখিবা যে মোগল ৰাজত্ব কালত সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা কোৰাণৰ নীতি নিৰ্দেশনা মতে পৰিচালিত হৈছিল। গাঁও পৰ্যায়ত পঞ্চায়তে বাছি দিয়া লোকৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল। সুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা সীমিত আছিল বাবে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল। খটো দিয়া আছিল যে মঞ্চবদাৰী প্ৰথা। ইয়াৰ বিষয়েও আমি 50টামান শব্দৰ ভিতৰত লিখিব লাগে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে মোগল শাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা হৈছে মঞ্চবদাৰী প্ৰথা। মঞ্চবদাৰ শব্দটোৰে পদ মৰ্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহাসবিদসকলৰ মতে 1577 খ্ৰীষ্টাব্দত মহামতি আকবৰ মোগল শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱত সামৰিক বাহিনী শক্তিশালী, পৰিকল্পিত আৰু নিয়মানুৱৰ্তী কৰাৰ উদ্দেশ্যে ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল। মঞ্চবদাৰসকলে সামৰিক আৰু অসামৰিক দুয়ো ক্ষেত্ৰতে প্ৰয়োজন সাপেক্ষে সেৱা আগবঢ়াবলগীয়া হৈছিল। উল্লেখ্য যে উত্তৰাধিকাৰ সূত্ৰে কোনেও মঞ্চবদাৰ হ'ব নোৱাৰিছিল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনীসমূহ ইয়ালৈকে আছিল। তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্য পাঠবোৰৰ অনুশীলনীসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।